হেল্ল' ফ্ৰেণ্ডছ, মই কিশলয় তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজিষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ইণ্ডিয়ান পলিটিৰ 2 নম্বৰ ছেটটো লৈ আহিছোঁ। আজি এই ছেটটোত প্ৰশ্ন কম আছে, কিন্তু যিমান পাৰোঁ কম প্ৰশ্নৰ যোগেদি বেছি ইনফৰমেশ্যন দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ এই ছেটটো চাই আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজিৰ ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে Which Act provides federal structure for India? Government of India Act 1909, Government of India Act 1919, Government of India Act 1935, none of these. ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। ভাৰত চৰকাৰ আইন 1935ৰ অধীনত আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো অনা হৈছিলে আৰু বৰ্তমান সংবিধানত থকা প্ৰায় 75% ফিচাৰ্ছ বা বৈশিষ্ট্য আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ অধীনত অনা হৈছে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষত যিটো ৰাজ্যপালৰ প্ৰভিজনটো আছে, যিটো গভৰ্ণৰৰ প্ৰভিজন, সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ অধীনতে অনা হৈছিলে। অন্যহাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909ক মৰলে মিণ্টো ৰিফৰ্মছ বুলিও কোৱা হয়। মৰলে মিণ্টো ৰিফৰ্মছ। অন্যহাতেদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ক মণ্টেগ চেমছফোৰ্ড ৰিফৰ্মছ বুলিও কোৱা হয়। মণ্টেগ চেমছফোৰ্ড ৰিফৰ্মছ। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। Separation of judiciary from the executive has been provided under dash of the Constitution. Fundamental duties, fundamental rights, preamble, directive principles. ভাৰতবৰ্ষৰ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ছেপাৰেশ্যন বা পৃথকীকৰণৰ যিটো বিষয়, সেইটো মানে সংবিধানৰ ক'ত উল্লেখ কৰা আছে সেইটো সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ডাইৰেক্টিভ প্ৰিন্সিপালছ। ভাৰতবৰ্ষৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপালছ বা নিৰ্দেশাত্মক নীতিসমূহত এই বিষয়ে উল্লেখ আছে, আৰু নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে আমাৰ সংবিধানৰ পাৰ্ট 4ত উল্লেখ আছে। পাৰ্ট 4ত আৰ্টিকুল 36ৰ পৰা 51ৰ ভিতৰত ডাইৰেক্টিভ প্ৰিন্সিপালছৰ বিষয়ে উল্লেখ আছে। অন্যহাতে ফাণ্ডামেণ্টেল ডিউটিজৰ বিষয়ে আমাৰ সংবিধানৰ আৰ্টিকুল 51A বা পাৰ্ট 4A উল্লেখ আছে। অন্যহাতেদি ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আমাৰ সংবিধানৰ পাৰ্ট 3ত উল্লেখ আছে। আৰু আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলক মূলতঃ 6 প্ৰকাৰৰ ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ডাইৰেক্টিভ প্ৰিন্সিপালছ। Find out the incorrect statement. Directive principles are enforceable in the court of law. Fundamental rights are enforceable in the court of law. Both A and B, none of this. কোনটো ইনকাৰেক্ট ষ্টেটমেণ্ট সেইটো বাছি উলিয়াবলৈ দিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ডাইৰেক্টিভ প্ৰিন্সিপালছ আৰ এনফৰ্চেবল ইন দ্য কোৰ্ট অফ ল। এই অপশ্যনটো ৰং হয়। আমাৰ যি সংবিধানৰ নিৰ্দেশাত্মক নীতি আছে সেইবোৰ এপ্লাই কৰিবৰ বাবে আমি কোৰ্ট বা ন্যায়পালিকাৰ ওচৰ চাপিব নোৱাৰোঁ, কিন্তু আমাৰ দেশৰ জনসাধাৰণৰ যদি ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ ভংগ হয়, তেতিয়া সেই মৌলিক অধিকাৰ ৰক্ষাৰ বাবে আমি ন্যায়পালিকাৰ ওচৰ চাপিব পাৰোঁ। ঠিক আছে, গতিকে ইয়াত ইনকাৰেক্ট যিটো ষ্টেটমেণ্ট সেইটো হৈছে অপশ্যন এ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Right to privacy has been protected under which article of the Constitution? Article 13, Article 14, Article 21, Article 32. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, আৰ্টিকুল 21। আৰ্টিকুল 21ত ৰাইট টু প্ৰাইভেচি যিটো আছে, সেই ৰাইট টু প্ৰাইভেচিটো প্ৰটেক্ট কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। অন্যহাতেদি আৰ্টিকুল 14ত উল্লেখ থকা অনুসৰি ইকুৱেলিটি বিফৰ ল
মানে আইনৰ চকুত সকলো সমান তদুপৰি আৰ্টিকল 32ত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজৰ বিষয়ে উল্লেখ আছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আৰু এই ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজক ডক্টৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউচন বুলি উল্লেখ কৰিছে আৰু আৰ্টিকল 13ত জুডিচিয়েল ৰিভিউ বা ন্যায়িক সমীক্ষাৰ বিষয়ে উল্লেখ আছে গতিকে ইয়াত কাৰেক্ট এনসাৰ হ'ব অপচন সি আৰ্টিকল 21 Which of the following term was incorporated in the preamble of the Constitution under 42nd Amendment? Option A, socialist and secular. Option B, socialist, secular, integrity. Option C, unity and integrity. Option D, sovereign democratic republic. Friends, your correct answer is option B, socialist, secular and integrity. Aru, a term to অন্তৰ্ভুক্ত কৰাৰ আগতে আমাৰ সংবিধানত যেটো প্ৰস্তাৱনা আছে তাত কেৱল ইণ্ডিয়া ইজ এ সভৰেইন ডেমক্ৰেটিক ৰিপাব্লিক বুলি উল্লেখ কৰা আছিল উল্লেখযোগ্য যে এই প্ৰশ্নটোৰ লগত মানে হাৰিশ্য থকা এটা প্ৰশ্ন মানে 2021 চনৰ যেটো ইউপিএসসি এক্সাম হৈছিল ইয়াত মই অৱতীৰ্ণ হৈছিল আৰু ইয়াতো এনে ধৰণৰ প্ৰশ্ন এটা আহিছিল বাৰু যি কি নহওক ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি Socialist, secular, integrity. Right to freedom of religion is described under Article 14 to 18, Article 29 to 30, Article 25 to 28, Article 19 to 22. ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সম্পৰ্কে কোনটো আৰ্টিকলত উল্লেখ আছে হেতু দিছে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি আৰ্টিকল 25 to 28 আৰ্টিকল 14 to 18 ৰ ভিতৰত ৰাইট টু ইকুৱেলিটি সম্পৰ্কে উল্লেখ আছে right to equality article 29 to 30 ভিতৰত cultural and educational rights ৰ বিষয়ে উল্লেখ আছে cultural and educational rights অন্যহাতে article 19 পৰা 22 ভিতৰত right to freedom সম্পৰ্কে উল্লেখ আছে ফ্ৰেন্ডছ মনত ৰাখিব right to freedom আৰু right to freedom of religion এই দুইটা বেলেগ হয় গতিকে ইয়াত কাৰেক্ট এনসাৰটো হৈছে অপচন সি আৰ্টিকল 25 to 28 under which article special provisions has been provided for the state of Assam article 371b article 371c article 371g article 371h ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ আৰ্টিকল 371বি আৰ্টিকল 371বি ৰ অধীনত অসমৰ বিষয়ে কিছুমান স্পেশাল প্ৰভিজন উল্লেখ আছে ঠিক হেতৰে আৰ্টিকল 371চি ৰ অধীনত মণিপুৰ ৰাজ্যৰ বিষয়ে কিছুমান স্পেশাল প্ৰভিজন উল্লেখ আছে আৰ্টিকল 371জি ৰ অধীনত মিজোৰামৰ বিষয়ে কিছুমান স্পেশাল প্ৰভিজন উল্লেখ আছে আৰু Article 371H ৰ অধীনত অৰুণাচল প্ৰদেশৰ বিষয়ে কিছুমান স্পেশাল প্ৰভিজন উল্লেখ কৰা হৈছে গতিকে ইয়াত কাৰেক্ট এনসাৰটো হৈছে অপচন এ আৰ্টিকল 371b The constitutional position of President of India is most closely similar to British PM, US President, Russian President, British Monarch ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি British Monarch A bill cannot become an act of parliament unless and until it gets the assent of the President of India. It is passed by the Lok Sabha, it is passed by the Rajya Sabha, it is passed by the both the houses of the parliament. এখন বিধেয়ক কেতিয়ালৈকে আইনত পৰিণত নহয় হেতু সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে নিজৰ স্বাক্ষৰ দান কোনো বিধেয়কত নকৰে তেতিয়ালৈকে সংসদত পাছ হোৱা বা গৃহীত হোৱা বিধেয়ক আইনলৈ পৰিৱৰ্তন নহয় গতিকে ইয়াত কাৰেক্ট এনসাৰটো হ'ব
unless and until it gets the assent from the President of India. Which of the following do not consist of electoral college of the President? Elected members of the Lok Sabha, elected members of the Rajya Sabha, MLAs of all states including Union Territories of Delhi and Pondicherry, and members of legislative councils. ইয়াত সুধিছে যে যিটো প্ৰেসিডেন্সিয়েল ইলেক্টৰেল কলেজ থাকে মানে ৰাষ্ট্ৰপতিক নিৰ্বাচনৰ অৰ্থে যিখন নিৰ্বাচক মণ্ডলী গঠন কৰা হয় তাত কোন অন্তৰ্ভুক্ত নহয় হেতু সুধিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মেম্বাৰ্স অফ legislative councils. যিবোৰ ৰাজ্যত legislative council বা বিধান পৰিষদ আছে সেই বিধান পৰিষদৰ সদস্যসকল ইয়াত অন্তৰ্ভুক্ত কৰা নহয় গতিকে ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি members of legislative councils. The President of India can impose national emergency under Article 352, Article 356, Article 360, Article 368. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকুলৰ অধীনত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে হেতু দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰ্টিকুল 352 অন্যহাতেদি আৰ্টিকুল 356 ৰ অধীনত ৰাষ্ট্ৰপতিয়ে ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে আৰ্টিকুল 360 ত ফাইনেন্সিয়েল ইমাৰ্জেন্সি সম্পৰ্কে উল্লেখ আছে অন্যহাতেদি আৰ্টিকুল 368 ত এমেন্ডমেন্ট প্ৰসিডিউৰ সম্পৰ্কে উল্লেখ কৰা হৈছে আমাৰ দেশত যিখন সংবিধান আছে সংবিধান কি দৰে সংশোধনী কৰিব পাৰি এই সম্পৰ্কে আৰ্টিকুল 368 ত উল্লেখ আছে গতিকে ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপচন এ আৰ্টিকুল 352 In which state of India emergency was imposed for the first time? Assam, Bihar, Nagaland, Punjab. ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি পঞ্জাব পঞ্জাবত পোন প্ৰথমবাৰ বে ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল আৰু 1951 চনত ষ্টেট ইমাৰ্জেন্সি পঞ্জাবত পোন প্ৰথমবাৰ বে ঘোষণা কৰা হৈছিল তদুপৰি পঞ্জাব হৈছে বৰ্তমান সময়লৈকে সৰ্বাধিকবাৰ ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা ভাৰতবৰ্ষৰ ৰাজ্য Punjab is the state in which highest number of state emergency has been imposed till yet. আৰু বৰ্তমান সময়লৈকে পঞ্জাবত 8 বাৰ ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে অন্যহাতেদি বৰ্তমান সময়লৈকে আমাৰ অসমত 4 বাৰ ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছে আৰু সেই চনকেইটা হৈছে 1979 তাৰ পিছত 1981 1982 আৰু 1990 গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি পঞ্জাব আজি লাষ্টৰ প্ৰশ্নটো হৈছে হু প্ৰিচাইডছ ওভাৰ দ্য জইণ্ট সিটিং অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট অপচন ডি আছে ভাইচ প্ৰেচিডেণ্ট ডেপুটি স্পিকাৰ অফ লোকসভা চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন চি স্পিকাৰ অফ লোকসভা লোকসভাৰ অধ্যক্ষই সংসদৰ জইণ্ট সিটিং জিত হয় তাত সভাপতিত্ব কৰে আৰু বৰ্তমান সময়লৈকে 3 বাৰ জইণ্ট সিটিং হৈছে পোন প্ৰথমবাৰ 1981 চনত হৈছিল তাৰ পিছত 1978 ত হৈছিল আৰু অন্তিমবাৰ জইণ্ট সিটিং 2002 চনত হৈছিল গতিকে ফ্ৰেণ্ডছ এয়া আছিল আজি সমু ভিডিঅটো আশা কৰিছোঁ এই ভিডিঅটো আপোনালোকে চাই ভাল পালে ভিডিঅটো কিছু দীঘলীয়া হ'ল কিন্তু ইয়াত আজি মই যিমান পাৰো কম প্ৰশ্নৰ যোগেদি আপোনালোকলে বেছি ইনফৰমেশন অনাৰ প্ৰয়াস কৰিলো আপোনালোকে যদি এই ভিডিঅটো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো যদি বৰ্তমান সময়লৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ